বিলাসীপাৰাত চোৰৰ সন্ত্ৰাস নিতৌ সংঘটিত হৈ আহিছে এটাৰ পিছত আন এটা চুৰিকাণ্ডৰ ঘটনা। এবাৰ চোৰৰ টাৰ্গেট হ'ল পশুধন। গৃহস্থ শুই থকা অৱস্থাত গোহালিৰ পৰা গৰু লৈ উঠাও হয় চোৰ। বিলাসীপাৰা সূৰ্যখাতা দ্বিতীয় খণ্ড গাঁৱৰ জয়নাল আবেদিনৰ গোহালিৰ পৰা নিশা চোৰে চুৰি কৰিলে তিনিটাকৈ গৰু। গোহালিৰ পৰা পঘা কাটি উঠাও হ'ল চোৰ পৰিডল গৰুৰ পঘা। এই দৃশ্যটোলৈ মন কৰক, মৰম লগা কেঁচুৱা পোৱালিটো মাকক চোৰে চুৰি কৰি লৈ যায়। পোৱালিটোৱে মাকক বিচাৰি চটফটাই আছে। গাখীৰ বিচাৰি এনেদৰে চটফটাই থকা গৃহস্থ এনেদৰে গাখীৰ খুৱাই আছে। পিছত ভুক্তভোগী বিলাসীপাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, আৰক্ষীয়ে কেতিয়াও চোৰকেইটাক আটক কৰিবলৈ সক্ষম হ'ব? বগৰীবাৰীৰ পৰা ফৰাজ আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। নাম হৈছে সূৰ্যখাতা দ্বিতীয় খণ্ড। যোৱা ৰাতি আনুমানিক এটাৰ পৰা দুটাৰ ভিতৰত মোৰ ডাঙৰ ভাইৰ তিনিটা গৰু, এটা ষাঁড় গৰু, এটা গাই গৰু আৰু এটা মাইকী চেউৰী গৰু চোৰে লৈ যায়। ইয়াত চোৰবিলাক আজি নতুন আমাৰ ইয়াত যে আহিছে সেইটো নহয়, কেইদিনমান আগতে কুৰ্চাকাটি দিবৰকুটিত পৰাও গৰু লৈ গৈছে। আমাৰ এইখন গাঁৱৰ চিমুৰৰ পৰাও গৰু লৈ গৈছে। আমাৰ ঘৰৰ ওচৰতে এখন হস্পিটেল আছে। পুলিচ প্ৰশাসনে ইয়াত আহি মাজে মাজে পেট্ৰলিং কৰে। তাৰ মাজতে যে এনেকুৱাকৈ গৰু আজি বহুত দিনৰ পৰা গৰীব দুখীয়াৰ গৰুবিলাক চোৰে লৈ গৈ আছে, সেইটোৰ কাৰণে একো প্ৰশাসনৰ ফালৰ পৰা মানে যি কৰিব লাগে আমিতো সেইটো দেখা পোৱা নাই এতিয়ালৈকে। কিন্তু আজি সেই গৰু তিনিটাৰ দাম আছিলে কম হ'লেও 1,20,000 টকা দাম আছিলে। দুখীয়া মানুহ যদি এনেকুৱাকৈ গৰু চুৰি হৈ যায়, মানুহে গৰু কেনেকৈ পুহিব? তথাপিও প্ৰশাসনক অনুৰোধ কৰিম যাতে প্ৰশাসনে তদন্ত কৰি এই গৰুকেইটা উলিওৱাৰ চেষ্টা কৰে। আমি প্ৰশাসনক এইটোৱে অনুৰোধ কৰিম। মানে এটা ডাঙৰ দুখ লাগিছে, এই গাইটো যিটো হেৰাইছে, চোৰে লৈ গৈছে কালি। এই গাইটোৰ এটা 1.5 মাহীয়া পোৱালি বাচ্চা আছে। সেই বাচ্চাটো যে এতিয়া বাচি থাকিবনে নাই, কেনেকৈ থাকিব, এইটো এটা ডাঙৰ সমস্যা। সেইটোৰ কাৰণে বেছি দুখ লাগিছে। মানে হয়, কি হৈছে ঘটনাটো? ঘটনাটো হ'ল কি, যোৱা ৰাতি মোৰ তিনিটা গৰু মানে চুৰি লৈ গৈছে। এটা ষাঁড় গৰু আছিলে দামৰা, আৰু এটা মানে মাইকী 1.5 মাহীয়া বাচ্চা আছে এটা, আৰু এটা বহন আছিলে। তিনিটা গৰু লৈ গৈছে। আৰক্ষীক আপুনি এজাহাৰ দিলে? হ্যাঁ, মই থানাত এজাহাৰ দিছোঁ। ক'ত দিছে এজাহাৰ? বিলাসীপাৰা থানাত। আৰক্ষীৰ ফালৰ পৰা কি ক'লে? আৰক্ষীৰ ফালৰ পৰা এজাহাৰটো লৈছে, সিহঁতে তদন্ত কৰিব। আনুমানিক কেইটাৰ ঘটনা? আনুমানিক এইটো 1টাৰ থাকি 2টাৰ পৰা 2টাৰ ভিতৰত। আৰক্ষী প্ৰশাসনক এতিয়া কি জনাব? মই অনুৰোধ কৰিম যাতে তদন্ত কৰি আমাৰ গৰুখিনি উলিয়াই দিয়াৰ কাৰণে চেষ্টা কৰে। নাম কি আছে? হ্যাঁ, আপোনাৰ নাম কি আছে? মোৰ নাম মোহাম্মদ জয়নাল আবেদিন। স্থানখনৰ নাম? সূৰ্যখাতা দ্বিতীয় খণ্ড। হয়, যোৱাকালি বিলাসীপাৰা সূৰ্যখাতা দ্বিতীয় খণ্ড গাঁৱত এক চুৰিকাণ্ড সংঘটিত হয়। মাজৰাতি চোৰে তিনিটাকৈ গৰু গোহালিৰ পৰা লৈ উধাও হয়। চাওক, এই গৰু চুৰি ঘটনাটো আমাৰ বিলাসীপাৰা সম জিলাৰ অন্তৰ্গত যিসমূহ এলেকাসমূহ আছে, এই এলেকাসমূহত নতুন কথা নহয়। সদায় কিন্তু ৰাণীগঞ্জ, লক্ষীগঞ্জ, চাপতগ্ৰাম, নয়াহাট আদি অঞ্চলসমূহত সদায় গৰু চুৰিৰ দৰে ঘটনাসমূহ সংঘটিত হৈ থাকে। আচলতে আমাৰ আৰক্ষীৰ হেমাহিৰ বাবে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'বলৈ পায়। চাওক, যিটো সময়ত আমাৰ অসমত গো সৰবৰাহ নিষিদ্ধ কৰিছে আৰু গো মাংস নিষিদ্ধ কৰিছে, তেনে সময়তে চোৰে সেই গৰুসমূহ চুৰি কৰি কি কৰে, ক'ত লৈ যায়, ইয়াৰ এটা তদন্ত হ'ব লাগে। গতিকে আমি দাবী জনাইছোঁ ধুবুৰী জিলা আৰক্ষী অধীক্ষক মাননীয় শ্ৰীযুত নবীন সিং ডাঙৰীয়াক আমি এটা দাবী জনাইছোঁ যে ইয়াৰ তদন্ত হ'ব লাগে আৰু